মূৰটো বচাই ৰাখিবলৈ ছাল এখন দিব লাগে। এবুকু পানীত খেৰ কুটা কঢ়িয়াই নিছে এজনে। কোলাৰ কেঁচুৱাটোকতো বচাবই লাগিব। এখন ত্ৰিপালৰ তলতে আশ্ৰয় লৈছে বানাক্ৰান্তই। অহা যোৱাৰ মূল পথছোৱা খহাই নিছে বানে। কিং কৰ্তব্য বিমূৰ হৈ চাইছে গয়াই। বানে নষ্ট কৰিছে কৃষকৰ খেতিৰ ফচল। এডিঙিলৈকে ডুবি পাচলিবোৰ তুলি আনিছে কৃষকে। বানে শকুলা কৰি পেলাইছে ধেমাজি। একাকাৰ হৈছে পথাৰ আৰু 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। বান কমিছে যদিও ৰাজ্যৰ ভিন ভিন প্ৰান্তত এতিয়া একেই নগুৰ নাকতি। ঠায়ে ঠায়ে ভাহি আহিছে বানপীড়িতৰ দুখ দুৰ্দশাৰ দুখৰীয়া ছবি। এতিয়াও বানত ককবকাই আছে ৰাজ্যবাসী। যেনে তেনে আহিছোঁ আমি এতিয়া খাবলৈও একো নাই। আমাৰ পানী এতিয়া বুইৰে চব এতিয়া তলৰ ফালে পানী সোমাই সোমাই আহিয়ে আছে। এতিয়া অকণমান ল'ৰা লৈ পিনে ক'ত থাকিম ন এতিয়া সেইটোহে ল'ৰা। ৰাতিটো মানে ধূপ জ্বলাই চাকি জ্বলালোঁ, মানে একদম ভগৱানকে কৃষ্ণ কৃষ্ণ কৰি থাকিলোঁ আৰু। 11 দিন কি কম, কান্দিবলৈ ভাষাৰ নাইকিয়া হৈ গৈছে। ধেমাজিত পূৰ্ণ গতিত চলিছে SDRFৰ উদ্ধাৰ অভিযান। নিশা 2 বজাৰ পৰাই তৎপৰ SDRF। গাড়ীৰে আনিছে লাইফ বুট। আপোন ঘৰখন পানীত ডুবিছে। মানুহবোৰ কলৈ যাব, কেনেকৈ যাব? মৰণক শৰণ দি পানীৰ মাজে মাজে আগবাঢ়িছে ৰাইজ SDRFৰ সহযোগত। তাতে পানীয়ে খহাই নিছে অহা যোৱাৰো মূল পথ। গহপুৰত টুলুঙা নাৱেৰি চলিছে যাতায়াত। এবুকু এককাল পানীত ডুবি ৰাইজে দেখিছে ত্ৰাহি মধুসূদন। এদিনৰ ৰিলিফ দি প্ৰশাসনেও দায়িত্ব সামৰিছে। ক'ত কি কেনেকৈ খাব সেই লৈ চিন্তিত ৰাইজ। অভিযোগ উত্থাপন কৰিছে। 11 দিন কি কম, কান্দিবলৈ ভাষাৰ নাইকিয়া হৈ গৈছে। 11 দিন ধৰি পানীত ডুবি আছোঁ। কোনো এটা প্ৰশাসনে খবৰ লোৱা নাই। 2 কেজি চাউল, আধা কেজি দালি দিছে। আমাৰ গৰুৰ কাৰণে দুটিং তুগুৰিয়াই 11 দিন 12 দিনলৈকে আমাক চলে নেকি? কোনো এটা প্ৰশাসনৰ মানুহে খবৰ লোৱা নাই, কোনো একো পোৱা নাই। জানো মৰিম নে বাচিম তেনেকুৱা অৱস্থাত আছোঁ। আৰু এতিয়া গৰুখিনি চাওক, চৰকাৰক অনুৰোধ কৰিছোঁ কিবা এটা কৰি আমাক বচাওক। কলিয়াবৰত হাতীমূৰাৰ মথাউৰি ভাঙি প্ৰলয়ংকাৰী বানপানীৰে প্লাবিত কৰা আজি 10টা দিন। কৃষিপ্ৰধান কলংপৰীয়া অঞ্চলটোৰ লোকসকলৰো কৃষিভূমি এতিয়া পানীৰ তলত। পটল, বেঙেনা, ভোল, জিকা, জলকীয়া সকলো খেতিত পানী সোমোৱাত মূৰে কপালে হাত দিছে কৃষকসকলে। গোৱালপাৰা মানকাছাৰত ৰাইজলৈ বুলি প্ৰশাসনে যোগাৰ কৰিছে সাহায্যৰ। এমুঠি দাইল, চাউল আৰু অলপ লোন বিচাৰি হাত পাতিছে মানুহবোৰে। চিলাপথাৰৰ সাংবাদিকে দৃশ্যাংশ পঠিয়াইছে। ভয়ংকৰ পৰিৱেশ, কেওফালে পানী। পথ পথাৰ একো ধৰিবই নোৱাৰি। 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থাই সাম্ভাব্য দুৰ্ঘটনাক লৈও শংকিত কৰিছে ৰাইজক। প্ৰশাসনৰ পৰা উপায় বিচাৰিছে স্থানীয়ই। পানীটো বাঢ়ি আছে, ক্ৰমান্বয়ে বাঢ়ি আছে, মানে আহি আছে পানী। গোটেই গৰাখহনীয়া হৈছে, ৰাস্তাটো খহি গৈ আছে। ভাঙি চলাচল আজি ঠিকনা নাই, আজি বন্ধ হ'ব পাৰে। গতিকে যিসকল ব্যক্তি ইয়াত অহা যোৱা কৰিছে সাৱধান হোৱাটো ভাল। মানে এনেকৈ বানত মানুহবোৰ ককবকাই আছে। এনেকৈ মানুহবোৰে সাহায্যৰ নামত প্ৰশাসনলৈ বাট চাই আছে। এক দীৰ্ঘম্যাদী বিজ্ঞানসন্মত ব্যৱস্থাৰ অভাৱতে বা জনপ্ৰতিনিধিৰ অনীহাৰ ফলতে লুইতৰ বলীয়া বানে প্ৰতি বছৰেই ৰাজ্যত কালৰূপ ধৰিয়ে আছে। ব্যুৰো ৰিপৰ্ট NKTV+।